আমাৰ এইটো মই য'ত থিয় হৈ আছোঁ এইটো ৰুণ চাওচেং বুলি কয়। ৰুণ চাওচেং হ'ল আমাৰ টাই পৰম্পৰা মতে এইটো ধৰ্ম কৰা হয়, এই ধৰ্মৰ এইটো ঘৰ। গতিকে তাৰপিছত আমি যে এইটো বনাইছোঁ এইটো লাখ, টাই ভাষাত লাখ বুলি কয়। তাৰপিছত আমি যিবিলাক চাকি জ্বলোৱা হয় এইটো মানে বানফি বুলি কয়। বানফি মানে সূৰ্যৰ যেনেকৈ নক্ষত্ৰবিলাক থাকে ঠিক তেনেকৈ আমি এতিয়া ইয়াত মানে বানফি জ্বলোৱা হৈছে, বুজিছা নাই? এইটো আমি কালি এইটো শেষ কৰিলোঁ কাৰ্যসূচীটো, আজি তালৈ গৈছিলোঁ মানে। তাৰপৰা এইটো হৈছে আমাৰ আপুনি যাব এই যিটো আমাৰ দৃশ্য এইটো আমি অসমীয়াত লেকষ্টিং বুলি কয়, আমাৰ টাই ভাষাত গ্ৰীম খিজোৱা বুলি কয়, গ্ৰীম খিম্ফা বুলি কয় টাই ভাষাত। গতিকে আমাৰ এই পতাকা উত্তোলন কৰা হ'ল। তাৰপিছতে আমি এই লাচিতৰ মানে তেখেতক সম্বৰ্ধনা জনাইছিলোঁ আৰু চুকাফাকো তেনে কৰিছিলোঁ, জয়মতীকো তেনে সম্ভাষণ জনালোঁ আমি। তাৰপিছতে আমাৰ চুমনি এডৰা আমি দেখাইছোঁ। এই চুমনি ডৰাত মানে তাত মানুহ থাকিব আৰু চুমনি লগোৱা হৈছে। তেনেকৈ আমি কাৰ্যসূচীটো আজি এই ইয়াত দেখাবলৈ ল'লোঁ। আৰু এইফালে হ'ল আমাৰ নিজস্ব টাই পৰম্পৰা মতে হাং ৰুণ বুলি কয়। আমাৰ টাই ভাষাত এই চাংঘৰটোক হাং ৰুং বুলি কয়। বুজা পাইছেনে? আমি ইয়াতে আমাৰ টাই পৰম্পৰা মতে অতীতত আমাৰ মানে চাংঘৰে আছে, এতিয়াও আছে। আপুনি যদি নাহৰকটীয়া যায়, নামফাকে গাঁওখন আমাৰ টাই ফাকে গাঁৱহে হয়। গতিকে তাত আমাৰ চব চাংঘৰ হয়। গতিকে আমি চব মংগোলীয়ান গোষ্ঠী মানুহ। আমালোকে প্ৰব্ৰজন কৰি চীনৰ পৰা এনেকৈ সোমাই আহিছোঁ আৰু অন্য জনগোষ্ঠী চাইনাৰ পৰা আহিছে। কিছুমানে অৰুণাচল হৈ ওলাইছে, আমি নাগালেণ্ড হৈ ওলাইছোঁ, ম্যানমাৰৰ পৰা। ঠিক তেনেকৈ এইবিলাক চব মংগোলীয়ান গোষ্ঠী মানুহ। গতিকে এইটোৱে আমাৰ পৰম্পৰা। থেংক ইউ, ধন্যবাদ।